কৃষ্ণ এই ধৰাধামত মহানতকৈও মহান্তম যিমানবোৰ সাৰগৰ্ভ অমৃত কথা বা অমৃত বাণী প্ৰচাৰ হৈছে, জ্ঞান প্ৰচাৰ হৈছে, এই সকলোবোৰ একোটা জাগতিক ঘটনাৰ মাধ্যমেৰেই এই ধৰাধামত প্ৰচাৰ প্ৰসাৰ লাভ কৰিছিল। শ্ৰীমদ ভাগৱত যিখন মহাপুৰাণ, সূৰ্য পুৰাণ বুলি যাক কোৱা হয়, এই সূৰ্য পুৰাণো এটা জাগতিক ঘটনাৰ আলমেৰেই এই সংসাৰলৈ আহিছিল। পৰীক্ষিত অভিশপ্ত হোৱাৰ যিটো ঘটনা, এই ঘটনাৰ মাধ্যমেৰেই শুকমুখে এই ভাগৱত শাস্ত্ৰভাগ মৰ্ত্যলোকত প্ৰৱেশ কৰিছিল বা প্ৰচাৰ লাভ কৰিছিল। পৃথিৱীৰ অন্য এখন অদ্বিতীয় শাস্ত্ৰ, গভীৰ দাৰ্শনিক তত্ত্বৰে পৰমাৰ্থিক জ্ঞানেৰে পৰিপূৰ্ণ এখন শাস্ত্ৰ শ্ৰীমদ ভগৱত গীতা। এই গীতা শাস্ত্ৰখনো এটা জড়জাগতিক ঘটনাৰ মাধ্যমেৰেই কিন্তু সংসাৰত প্ৰচাৰ প্ৰসাৰ লাভ কৰিছিল। আজি আমি এই ভগৱত গীতা শাস্ত্ৰখনৰ উৎপত্তি কেতিয়া হৈছিল, ইয়াৰ পৰিসমাপ্তি ক'ত, গীতা জ্ঞানৰ প্ৰয়োজনীয়তা কি, আৰু যুদ্ধৰ আগমুহূৰ্তত গীতা জ্ঞান দানৰ বা গীতা কথনৰ উদ্দেশ্য বা অভিপ্ৰায় কি হ'ব পাৰে, আজি আমি সেই বিষয়টোৰ ওপৰতে আলোকপাত কৰিবৰ কাৰণে আগবাঢ়িছোঁ। কুৰুক্ষেত্ৰৰ ৰণাংগনৰ মাজত পিতামহ ভীষ্ম, গুৰু দ্ৰোণ, কৃপাচাৰ্য, ভাই ককাই, এই আত্মীয় স্বজন এইসমূহক সন্মুখত দেখি অৰ্জুনৰ হাতৰ পৰা গাণ্ডীৱ খহি পৰিছিল। নিৰুপায় হয়তো কৃষ্ণৰ চৰণত শৰণাপন্ন হৈছিল আৰু শৰণাপন্ন হৈ কৃষ্ণত নিবেদন কৰিছিল এই বুলি আমি সাংখ্য যুগৰ 9 নম্বৰ যিটো শ্লোক, এই শ্লোকত কেনেকৈ অৰ্জুনে কিং কৰ্তব্য বিমূঢ় হৈ ভগৱন্তৰ চৰণত আশ্ৰয় লৈছিল, সেই শ্লোকটো আমি গাই শুনাব বিচাৰিছোঁ। কৈছে, কাৰ্পণ্য দোষ উপহত স্বভাৱ বিশ্বামিতাং ধৰ্ম সমূহ সেতা যৎশ্ৰেয় সাদ নিশ্চিতং ব্রূহি তন্মে শিষ্যতে হং মাং তাং প্ৰপন্নম। ইয়াত কৈছে যে হে সখা কৃষ্ণ, মোৰ ধৰ্ম কি, মোৰ কৰ্তব্য কি, তাক মই নিজে নিৰ্ণয় কৰিব পৰা নাই। মোৰ মনটো এক কিং কৰ্তব্য বিমূঢ় অৱস্থালৈ গতি কৰিছে, কিয়নো কাতৰতা ৰূপ দোষে মোৰ যিটো স্বভাৱ, এই স্বভাৱটোক দুৰ্বল কৰি পেলাইছে। মোৰ কাৰণে ধৰ্ম কি, অধৰ্ম কি, কৰ্তব্য কি, কৰণীয় কি, তাক নিৰ্ণয় কৰিব পৰাটো, সিদ্ধান্ত ল'ব পৰাটো মই সম্ভৱ হোৱা নাই, আৰু সেইকাৰণে মই তোমাৰ চৰণলৈ আহিছোঁ, আশ্ৰয়লৈ আহিছোঁ। তুমি মোৰ যি কৰ্তব্য, মোৰ কি ধৰ্ম হ'ব, এই সন্দৰ্ভত তুমি মোক মাৰ্গ প্ৰদৰ্শন কৰা, পথ দেখুওৱা, মই তোমাৰ ওচৰতে শৰণাপন্ন হৈছোঁ। এইখিনিতেই দৰাচলতে গীতা জ্ঞানৰ আৰম্ভণি, গীতাৰ জন্ম ইয়াতে, গীতাৰ উৎপত্তি ইয়াতে। অৰ্থাৎ যেতিয়াই এটা জীৱ মায়ামোহৰ অজ্ঞানতাৰ জালত যেতিয়া আবদ্ধ হৈ যায় আৰু জীৱই একো বুজি নোপোৱা হয়, ধৰ্ম কি, অধৰ্ম কি, কৰ্তব্য কি, একো যেতিয়া নিৰ্ণয় কৰিব নোৱাৰা হয়, আৰু তেতিয়া যেতিয়া কৃষ্ণৰ চৰণত আশ্ৰয় লয়, সেই তেতিয়াই আচলতে গীতা কথনৰ আৰম্ভণি, গীতা জ্ঞানৰ আৰম্ভণি তাতেই। এটা প্ৰশ্ন হ'ল যে তেওঁলোক আছে কুৰুক্ষেত্ৰ ৰণাংগনত, সন্মুখত প্ৰতিপক্ষ সৈন্যৰ শত্ৰুৰ সৈন্যই তেওঁলোকক আৱৰি ৰাখিছে।
এনে অৱস্থাত এই গীতা জ্ঞান কথনৰ বা গীতা কথনৰ কি উদ্দেশ্য থাকিব পাৰে বা এনেবোৰ পৰমাৰ্থিক কথা সেই যুদ্ধৰ আগমুহূৰ্তত প্ৰকাশ কৰাৰ কি প্ৰাসংগিকতা থাকিব পাৰে প্ৰাসংগিকতা আছে গুৰুসকল খুবেই প্ৰাসংগিক কিয়নো তেওঁলোকে যুদ্ধলৈ আগবাঢ়িছে আৰু আমি জীৱসমূহো প্ৰত্যেকেই একোখন যুদ্ধলৈ নিতে আগবাঢ়িছোঁ প্ৰতিদিনাই আগবাঢ়িছোঁ প্ৰতি মুহূৰ্তত এখন যুদ্ধত আমিও অৱতীৰ্ণ হৈ আছোঁ আমাৰ হৃদয়তে এখন কুৰুক্ষেত্ৰ ৰণাংগন আছে ইয়াত সুবাসনা দুৰ্বাসনাই কৌৰৱ আৰু পাণ্ডৱ দুৰ্বাসনাই হৈছে কৌৰৱ আৰু সুবাসনাই হৈছে আমাৰ পাণ্ডৱ গতিকে এই সুবাসনা আৰু দুৰ্বাসনাৰ মাজত এখন যুদ্ধ সদায় চলিয়ে আছে এই জীৱন যুদ্ধত আগবঢ়াৰ আগমুহূৰ্তত আমি এজন সৎগুৰুৰ আশ্ৰয়লৈ গৈ আমি ধৰ্ম কি অধৰ্ম কি কৰ্তব্য কি এইসমূহ কথা আমি এজন সৎগুৰুৰ পৰা আমি জানি ল'ব লাগিব নহ'লে এই জ্ঞান যদি আমি জীৱন যুদ্ধত অৱতীৰ্ণ হোৱাৰ আগমুহূৰ্তত জানি নলওঁ তেতিয়াহ'লে কি হ'ব যে আমাৰ নিজৰ কৰ্মৰ দ্বাৰা সেই কৰ্মফলত আমি নিজে আবদ্ধ হৈ যাব লাগিব যেনেকৈ এটা পলুৱে নিজে সৃষ্টি কৰা লেটাটোৰ ভিতৰত নিজে যেনেকৈ আবদ্ধ হৈ নিশেষ হৈ যাব লগা হয় তদ্ৰূপ আমিও যদি সৎগুৰু আশ্ৰয়ত গৈ আত্মতত্ত্বৰ জ্ঞান যদি আমি বিচাৰি নলওঁ তেতিয়াহ'লে আমিও আমাৰ নিজৰ কৰ্মৰ দ্বাৰাই নিজৰ কৰ্মত বান্ধ খাই আমি বাৰ বাৰ সংসাৰলৈ গমনাগমন সংসাৰ চক্ৰত পৰিভ্ৰমণ কৰি থাকিব লগা হ'ব সেইকাৰণে যুদ্ধৰ আগমুহূৰ্তত আমি এই পৰমাৰ্থিক জ্ঞান জানি লোৱাটো নিতান্তই আৱশ্যক এই গীতাৰ পৰিসমাপ্তি ক'ত হৈছে এই গীতাৰ পৰিসমাপ্তি হৈছে অষ্টাদশ অধ্যায় অৰ্থাৎ শেষৰ অধ্যায় ৭৩ নম্বৰ যিটো শ্লোক এই ৭৩ নম্বৰ শ্লোকৰ পিছত গীতা কথন সমাপ্ত হৈছে এই ৭৩ নম্বৰ শ্লোকটোত অৰ্জুনে কৃষ্ণক কি কৈছে সেইটো আমি আপোনাক খবৰ আগত সেই শ্লোকটো গাই শুনাব বিচাৰিছোঁ কৈছে নষ্টু মোহা স্মৃতি লব্ধা তদ প্ৰসাদত ময়া অচ্যুত স্থিতো অস্মি গত সন্দেশ কৰিছে বচনং তব ইয়াত কৈছে নষ্ট মোহ অৰ্থাৎ মোৰ যি মোহ হে কেশৱ হে কৃষ্ণ মোৰ যি মোহ আছিল এই মোহ ইতিমধ্যে নাশ হৈছে স্মৃতি লব্ধা আৰু মই মোৰ যিটো স্মৃতি আত্মজ্ঞান এই আত্মজ্ঞান মই ঘূৰাই পাইছোঁ তাত প্ৰসাদত ময়া অচ্যুত আৰু এয়া সম্ভৱ হৈছে হে অচ্যুত কেৱল মাত্ৰ তোমাৰ প্ৰসাদত তোমাৰ কৃপাত স্থিতো অস্মি মই এটা স্থিৰ হৈছোঁ মই চঞ্চল নহয় মই এটা স্থিৰ হৈছোঁ গত সন্দেহ আৰু মোৰ মনৰ যিমানবোৰ সংশয় আছিল সন্দেহ আছিল সকলোবোৰ দূৰ হৈছে এতিয়া কি কৰিম মই কৰিছে বচনম তব তুমি যি কৰিবলৈ কোৱা সেইমতে মই মোৰ কৰ্তব্য কৰ্ম সম্পাদন কৰি যাম অৰ্থাৎ এই শ্লোকত অৰ্জুনৰ সকলো মোহ মায়াৰ যি জাল এই শ্লোকত সেইটো আঁতৰি যোৱা বুলি প্ৰকাশ কৰিছে এতিয়া গীতাৰ আৰম্ভণি হৈছিল অৰ্জুনে মোহ পাশত আবদ্ধ হোৱাৰ পৰা আৰু গীতাখন শেষ হ'ল অৰ্জুনৰ মনৰ পৰা মোহ আঁতৰি যোৱাত ইমানতেই গীতাৰ যিটো প্ৰাসংগিকতা সেইটো শেষ হৈ গ'ল নেকি এতিয়া আৰু আমাক গীতা লাগিব নে নালাগে গুৰুসকল গীতাৰ যিটো জ্ঞান গীতাৰ যিটো প্ৰয়োজনীয়তা এইটো যুগ যুগান্তৰ ধৰি চলিয়ে থাকিব সেই জাগতিক ঘটনাটোৰ মাধ্যমেৰে গীতা মৰ্ত্যৰ লগত প্ৰৱেশ কৰিছে কিন্তু ইয়াৰ যিটো ক্ৰিয়া এই ক্ৰিয়াত্মক দিশটো বা প্ৰভাৱটো কিন্তু যুগ যুগান্তৰ ধৰি চলিয়ে থাকিব যেতিয়া এজন ব্যক্তি মায়ামোহত আবদ্ধ হৈ নিজৰ কৰ্তব্য কৰ্মক পাহৰিব নিজৰ আত্মজ্ঞান পাহৰি যাব আৰু সেই আত্মজ্ঞান লাভৰ উদ্দেশ্যে যেতিয়া এজন সৎগুৰুৰ আশ্ৰয়লৈ যাব গুৰুৰ ওচৰলৈ যাব তেতিয়া সেই মুহূৰ্তত ব্যক্তিজনৰ হৃদয়ত গীতাৰ জন্ম হ'ব
আৰু সৎগুৰুৰ আলমেৰে সৎগুৰুৰ উপদেশে যেতিয়া তেওঁ নিজৰ কৰ্তব্য কৰ্ম আত্মজ্ঞান ঘূৰাই পাব তেতিয়াই সেই ব্যক্তিজনৰ হৃদয়ত গীতাৰ যিটো ক্ৰিয়াত্মক দিশ এই ক্ৰিয়াত্মক দিশটোৰ পৰিসমাপ্তি ঘটিব গতিকে গীতাৰ যিটো প্ৰয়োজনীয়তা গীতা জ্ঞানৰ যিটো প্ৰাসংগিকতা এইটো যুগ যুগান্তৰ ধৰি গুৰুসকল চলি থাকিব এই গীতাৰ জ্ঞান সৎগুৰুৰ মাধ্যমেৰেহে কিন্তু আমি আহৰণ কৰিব লাগে আমি সেইকাৰণে সৎগুৰুৰ কথাটো আমি বাৰে বাৰে আনি আছো সৎগুৰুৰ আশ্ৰয়লৈ গৈ যদি গুৰুৰ পৰা তত্ত্বজ্ঞান লোৱা নাযায় তেতিয়া হলে কিন্তু এই গীতাৰ জ্ঞান উপলব্ধি কৰাটো সহজ নহয় এই ক্ষেত্ৰত সঞ্জয়েও প্ৰকাশ কৰিছে ধৃতৰাষ্ট্ৰক কৈছে যে মহাৰাজ ময়ো এই গীতাৰ জ্ঞান মোৰ গুৰু ব্যাসৰ কৃপাতহে লাভ কৰিবলৈ সক্ষম হৈছো এটা শ্লোকত একেবাৰে শেষত এটা শ্লোকত সঞ্জয় কৈছে ব্যাস প্ৰসাদত শ্ৰুতবান এতৎ গুহ্যম অহম পৰম যুগং যুগেশ্বৰত কৃষ্ণাত সাক্ষাৎ কথয়ত স্বয়ং অৰ্থাৎ কৈছে যে যোগেশ্বৰ কৃষ্ণই পোনপটীয়াকৈ নিজে নিজেই অৰ্জুনৰ আগত কৈ যোৱা এই পৰম গোপনীয় জ্ঞান মই মোৰ গুৰু ব্যাসদেৱৰ কৃপাত বা অনুগ্ৰহতহে পালো ব্যাসদেৱ আছিল সঞ্জয়ৰ আধ্যাত্মিক গুৰু এই কথা তেওঁ নিজে স্বীকাৰ কৰিছে আৰু কৈছে যে সেই ব্যাসে আগবঢ়োৱা দিব্য চক্ষুৰ অনুগ্ৰহতহে বা কৃপাতহে তেওঁ এই পৰম জ্ঞান লাভ কৰিব পাৰিছে ইয়াতেই গুৰুৰ যিটো প্ৰয়োজনীয়তা গুৰু শিষ্যৰ যিটো পৰম্পৰা এই পৰম্পৰাটো ইয়াত আহি গৈছে অৰ্থাৎ কৃষ্ণক আমি পোনপটীয়াকৈ জানিব নোৱাৰো সেইটো সম্ভৱ নহয় কৃষ্ণক জানিবলগীয়া হলে সৎগুৰুৰ আশ্ৰয়ৰ মাধ্যমেৰেহে আমি আগবাঢ়িব লাগিব যিটো সঞ্জয় ব্যাসৰ মাধ্যমেৰেহে এই গুহ্য জ্ঞান বা এই পৰম জ্ঞান এই পাৰমাৰ্থিক তত্ত্ব লাভ কৰিবলৈ সক্ষম হৈছে যদি গুৰু শিষ্য পৰম্পৰা আলম লোৱা নাযায় তেতিয়া হলে কোনো কাৰণতে গীতাৰ এই জ্ঞান উপলব্ধি কৰাটো সম্ভৱ নহব অন্ততঃ ভগৱত গীতাৰ যিটো পাৰমাৰ্থিক তত্ত্ব বুজি পোৱাৰ ক্ষেত্ৰত সেইজন ব্যক্তিৰ কেতিয়াও সম্ভৱ হৈ নুঠে শ্ৰীকৃষ্ণই এই গীতা শাস্ত্ৰতেই জ্ঞান যুগৰ 34 নম্বৰ শ্লোকত অৰ্জুনক এজন আধ্যাত্মিক গুৰুৰ পৰা আত্মতত্ত্ব বা আত্মজ্ঞান লাভ কৰিবৰ কাৰণে পৰামৰ্শ আগবঢ়ায় এই বুলি শ্লোকটো কৈছে তদ বৃদ্ধি প্ৰণিপ্ৰাতেন পৰিপ্ৰশ্নেন সেৱয়াঃ উপদেক্ষন্তি তে জ্ঞানং জ্ঞানিন তত্ত্বদৰ্শিনঃ তদ বৃদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়াঃ উপদেক্ষন্তি তে জ্ঞানং জ্ঞানিন তত্ত্বদৰ্শিনঃ ইয়াৰ অৰ্থ হ'ল যে এজন আধ্যাত্মিক গুৰুৰ কাষ চাপি সেই গুৰুৰ ওচৰলৈ গৈ কি কৰিব লাগিব প্ৰণিপাতেন অৰ্থাৎ প্ৰণিপাত জনাব লাগিব সেৱয়া সেৱা কৰিব লাগিব খুব ভক্তিযুক্ত ভাৱেৰে আমি সেই আধ্যাত্মিক গুৰুজনক সেৱা কৰিব লাগিব সেৱা কৰি পৰিপ্ৰশ্নেন অৰ্থাৎ প্ৰশ্ন কৰিব লাগিব অৰ্থাৎ আমাৰ মনৰ যিবোৰ সংশয় আমাৰ মনৰ যিটো দুধুৰ মুধুৰ পৰিস্থিতি কিং কৰ্তব্য বিমুখ যিটো পৰিস্থিতি এই কথাখিনি গুৰুজনৰ ওচৰত আমি ভক্তি ভাৱেৰে সুধিব লাগিব উপদেক্ষন্তি তে জ্ঞানং জ্ঞানিন তত্ত্বদৰ্শিন এই উপদেশী গুৰুসকল হৈছে তত্ত্বজ্ঞানী তেওঁলোকে তত্ত্ব কথা জানে যদি আমি সেৱা ভক্তিৰে গুৰুজনক সন্তুষ্ট কৰিব পাৰো তেতিয়াহলে নিশ্চয় সেই গুৰুৱে আপোনাক মোক মাৰ্গদৰ্শন কৰাব তত্ত্বজ্ঞানৰ মাধ্যমেৰে আমাক মাৰ্গদৰ্শন কৰাব সেইকাৰণে আমাৰ মাধৱদেৱ গুৰুজনাও কৈছে যে বিনে গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয় গুৰু আশ্ৰয় নোলোৱাকৈ তত্ত্বদৰ্শী গুৰুৰ আশ্ৰয় নোলোৱাকৈ সৎগুৰুৰ পৰম গুৰুৰ আশ্ৰয় নোলোৱাকৈ কেতিয়াও কৃষ্ণত ভকতি নহয় বিষয়ত বিৰকতি নহয়
সেয়েহে সৎগুৰুৰ আলম লৈ সৎগুৰুৰ আশ্ৰয়ত থাকি ভক্তি যুগৰ অনুশীলন কৰি সমস্ত সংশয় নাশ কৰি আমি কৃষ্ণৰ ওচৰলৈ যোৱাৰ যিটো পথ, এই হৰিভক্তি ৰাজমাৰ্গত আমি আগবাঢ়িব লাগিব। গতিকে শেষান্তৰত সদৌ শেষত আমি সকলোকে আমি এটাই আহ্বান জনাব বিচাৰিছোঁ, গীতাৰ এইখিনি কথাৰ আলমত আমি এটাই আহ্বান জনাব বিচাৰিছোঁ যে আমি সকলো গুৰুমুখী হৈ ঈশ্বৰমুখী হৈ গুৰুক আশ্ৰয় হিচাপে লৈ কৃষ্ণৰ চৰণত শৰণাপন্ন হৈ আমি আমাৰ কৰ্তব্য কৰ্ম, ধৰ্ম অধৰ্ম, কৰ্ম অকৰ্ম, বিকৰ্ম তাৰ বিবেচনা কৰি আমি জীৱন যুদ্ধত যদি আগবাঢ়িব পাৰোঁ, তেতিয়াহ'লে আমাৰ সেই ভক্তি যুগৰ অনুশীলনৰ দ্বাৰাই আমি আমাৰ আত্মাক উপলব্ধি কৰিব পাৰিম বা আত্মাৰ আমি সৎগতি চিন্তা কৰিব পাৰিম। সকলোলৈকে এই আহ্বানকে আমি কৰি আজিৰ বিষয়টো ইমানতে সামৰিব বিচাৰিছোঁ। সকলোকে ঈশ্বৰে কুশলে মংগলে ৰাখক, দীৰ্ঘায়ু কৰক, সুস্বাস্থ্য প্ৰদান কৰক। সকলোৰে চৰণৰ সেৱা ভক্তি প্ৰণিপাত জনাই আজি আমাৰ বিষয়টো ইমানতে সামৰণি মাৰিছোঁ। জয় কৃষ্ণ।